আমি কলিতা গাঁও পিনে আহি আছো ডিম্পলে আমাক জনাইছে সেইপিনে আহিছে বুলি কথা এনেকুৱা যে নাৰী হল জীৱটো বহুত বেয়া লাগে নিদৈবান মানুহে এনেকুৱা কৰিলে আচলতে বয়সস্থ হোৱা দেখি এনেকুৱা কৰিলে যেন পাওঁ এনেকুৱা বহুত দিনৰ পৰা এনেকুৱা হৈও আছিলে চাগে ন ঘৰত থাকোতে ঘাঁহবিলাক পুৰণা ঘাঁহৰ দৰে লাগিছে এইবিলাক এইবিলাক পুৰণা ঘাঁহৰ দৰে লাগিছে অকমান চিকিৎসাটো কৰি পেলাই যদি এৰিলে হয় জীৱ শান্তি পালে হয় অজান জীৱ কেনেকুৱা কৰিব নাপায় এতিয়া তোমালোকে লৈ যাবা নে লৈ যাম সঁচাকে কাইলৈ ৰাতিপুৱাহে মানে সুস্থ চিকিৎসা পাব এনজিঅ' ফালৰ পৰা ট্ৰিটমেণ্ট আৰম্ভ হ'ব এনজিঅ' পিনে কৰিব ন প্ৰাথমিক চিকিৎসা কৰি আছে এতিয়া মেডিচিন দি থকা হৈছে সঁচাকে ডিম্পলক এটা ধন্যবাদ দিব লাগিব কেনেকৈ খবৰ পালা ডিম্পল খবৰ পালে মানে মই ষ্টেটাছ এটা পাইছিলো এনেকৈ জীৱ জন্তু প্ৰেমী মানুহক খবৰটো দিয়াৰ পিছত ইয়ালৈ আহিলো আহি পেলাই চালোহি কুকুৰটো সঁচাকে গাই লৈ আছে আৰু এনেকুৱা কৰিব নাপায় এনেকৈ অজান জীৱ কি প্ৰজাতি আছিলে বাৰু লেব্ৰা হ'ব নেকি বহুত ভয়ো খাইছে ন এতিয়া কিহত লৈ যোৱাৰ ব্যৱস্থা কৰিবা মুখখন অকণমান ফুলিছে সঁচাকে ডিম্পলক ধন্যবাদ দিব লাগিব দেই প্ৰাথমিক চিকিৎসা ঘৰ তোমাৰ মোৰ ইয়াতে বেচা কলিতা গাঁৱত কেনেকৈ দেখিলা তোমালোকে ৰাস্তাত আহি যোৱা মানুহে দেখিলে প্ৰথমতে তাৰপিছত আমি আছিলো বাহিৰত আহি পেলাই দেখা পালো মানে বেয়া লাগিছে আমি বিস্কুট চিস্কুট খোৱালো বহুত বেয়া লগা কথাটো মানে কথাটো হ'ল যে ঘৰলৈ নিব নোৱাৰো এনে মই নিজৰ ঘৰলৈকে লৈ গলো হয় চিকিৎসা কৰিবলৈ কিন্তু মানে আমাৰ ঘৰতে অলৰেডি 3টামান কুকুৰ আছে এতিয়া ধৰক যদি কিবা কাৰণে কিবা ভাইৰাছ লাগি আছে তেন্তেতো সিহঁতৰ কাৰণেও ভাইৰাছটো লাগি যাব হয় নহয় আৰু যদি লৈ যাওঁ মানে সিহঁতে কাজিয়া চাজিয়া কৰিব গম পায় কুকুৰে কুকুৰক দেখিব নোৱাৰে ন নিয়াৰ বাৰত আপোনাৰ 8:30মান বজাত দেখা পাইছো 8:30 ডিম্পলক খবৰ আপোনালোকে দিলে ন আমি ডিম্পলকো দিছো প্লাছ আপোনাৰ এনজিঅ'কো ক'লো উই এনিমেলছকো এই ডগিটো বাৰু ওচৰে পাজৰে কাৰোবাৰ ঘৰৰ পোহনীয়া নাই নহয় পোহনীয়াটো হ'ব কিন্তু আমাৰ ওচৰে পাজৰে নহয় জানো কাৰণ ওচৰে পাজৰে এটা কুকুৰৰ নিশ্চয় আছে ন গুন্দি গুন্দি বুজি যাব পাৰে ন দুটা দলং মানত এৰা হ'ব কোনোবা গাড়ীৰ পৰা নমাই থৈ গৈছে আহি পেলাই গাঁৱৰ এইটো চাইডে আহি গ'ল ৰেস্কিউ কৰিলে এতিয়া ৰেস্কিউ কৰি মোৰ গাড়ীতে উঠাই ললো এয়া ডিকিত এয়া দিয়া সঁচাকে এয়া গাড়ীত উঠাই দিলে ডিম্পলে এয়া মোৰ গাড়ী ডিকিত ধুনীয়াকৈ দি দিলে বহুত কষ্ট পাইছে জোকেও খাইছে ডাঙৰ জোক এটা ওলাই গৈছে এয়া ডিম্পলে উঠাই দিলে ডগিটো সঁচাকে বহুত দুখ লগা কথা বহুত ধনী মানুহৰ ঘৰ ভাল কুকুৰ আছিলে কিন্তু এতিয়া এনেকুৱা হোৱা দেখি এনেকুৱা অৱস্থা কৰিলে তাকে দেখুৱাই গ'লো ডিম্পলে গাড়ী ডিকিত উঠাই দিলে এতিয়া আমি লৈ যাম তাকে চাই যাওক সঁচাকে এনেকুৱা জীৱ জন্তুৰ লগত নকৰিব তাকে অনুৰোধ জনালো কাৰণ মাতিব নোৱাৰা ক'ব নোৱাৰা জীৱ জন্তু অকণমান বেমাৰ হোৱা দেখি এনেকুৱা কৰিলে সঁচাকে কৰিব নালাগিছিলে দেই বহুত দুখ লগা ঘটনা এতিয়া কিমান জোকে খাই পেলাই পৰি থকা দেখি জোকেও খাইছে ন এইটো জোক দেখিছে পৰি থকা কুকুৰটো কেনেকৈ খাই পেলাই জোকবিলাক ওলাই গৈছে তাকে আজি দেখুৱালো সঁচাকে দেই কৰিব নাপায় তেনেকুৱা ডগিটো ৰেস্কিউ কৰি আহি পেলাই আমি আহি পাই গলো ইয়াত ডিম্পলে ভিতৰৰ পৰা উলিয়াই নিব সঁচাকে বহুত বেয়া লাগিলে যেতিয়া তেজ যেনি তেনি বহুত উন্নত চিকিৎসা দিব লাগিব দেই ধুনীয়াকৈ ধৰা ডিম্পলক ধন্যবাদ এটা সঁচাকে দিব লাগিব সঁচাকে ধুনীয়া বহুত তেজ ওলাল আৰু জোকেও খালে মানে বেলেগে থব লাগিব এতিয়া আমি কলো আনিলো খোলা গুটি আজি ৰাতিটো ইয়াতে থাকক ধুনীয়াকৈ থাকিব একো প্ৰব্লেম নাই আৰু কাইলৈৰ পৰা ট্ৰিটমেণ্ট আৰম্ভ হৈ যাব এনজিঅ' ফালৰ পৰা হওক ডক্টৰৰ ফালৰ পৰা হওক যেনেকৈ নহওক আমি চেষ্টা কৰিম আৰু মানে ডগিটো আশা কৰিছে যিকোনো এটা কথা মই সকলোকে অনুৰোধ কৰো অজান জীৱতা কেতিয়াও অত্যাচাৰ নকৰিব সদায় জীৱ জন্তু বচাই ৰাখক জীৱ জন্তু থাকিলেহে মানুহ থাকিব দুখ পাইছে কিবা হৈছে একো ক'ব নাজানে সিহঁত এটা অজান জীৱ সিহঁতক সদায় বচাই ৰাখক এটা ডাঙৰ কথা কওঁ জীৱ জন্তু অত্যাচাৰ কৰি পেলাই আপুনি নামঘৰ মন্দিৰলৈ গৈ হাজাৰ শৰাই হাজাৰ চাকিৰ জলত একো লাভ নাই জীৱ জন্তুক যদি মৰম নকৰে জীৱনত আপুনি ভগৱানো নাপায় সিদ্ধা কথা তাকে ৰেস্কিউ কৰি আহি পেলাই ইয়াত ডিম্পলে আনি পেলাই থলে সঁচাকে ডিম্পলে যিকেইটা কথা কৈছে সঁচাকে বহুত ধন্যবাদৰ যোগ্য ডিম্পল তোমাক ধন্যবাদ দিলো ৰাতি তুমি ইমানখিনি কষ্ট কৰিলা আৰু উন্নত চিকিৎসা কৰি আপোনালোকক ভাল হোৱাটো দেখুৱাম আপোনালোকক সেইকাৰণে আজি ৰাতি দেখুৱাই গলো চাই যাব শুভৰাত্ৰি ধন্যবাদ